আচলতে মোৰ লগত এটি ব্যক্তিগত এটি মনোমালিন্য ঘটিছিলে যোৰহাটৰ সীমান্ত বৰকাকতি নামৰ এগৰাকী নৃত্য প্ৰশিক্ষকৰ লগত। তেখেতে বিগত বছৰত 2024 চনৰ 6 আৰু 7 এপ্ৰিলত এটি অনুষ্ঠান পাতিছিলে, বিহুহুৰীয়া আধুনিক গীতৰ ওপৰত সৃষ্টি নৃত্য প্ৰতিযোগিতা এটা অনুষ্ঠান পাতিছিলে। আৰু তাত নিয়মাৱলীত উল্লেখ আছিলে, মোৰ ওচৰত সম্পূৰ্ণ ডকুমেণ্টছ আছে, প্ৰমাণ আছে। তেওঁ লিখিছিলে যে আমি প্ৰথম, দ্বিতীয়, তৃতীয়, চতুৰ্থ, পঞ্চমলৈকে স্থান দিয়াৰ কথা কৈছিলে। আৰু তেওঁ নিয়মাৱলীত লিখিছিলে যে আমি 3টা শাখাত অনুষ্ঠিত কৰিম, লগতে আমাৰ উদয়নৰ, তেওঁলোকৰ স্কুলখনৰ নাম উদয়ন সংস্কৃতি গোষ্ঠীৰ কোনো ছাত্ৰ ছাত্ৰীয়ে এই প্ৰতিযোগিতাত ভাগ নলয়। আমি সেই কথাত আকৰ্ষিত হৈ সুদূৰ গোলাঘাট বৰপথাৰৰ পৰা আমি এই প্ৰতিযোগিতাত ভাগ লৈছিলোঁ। আৰু আমি যিকেইজন গৈছিলে নিশ্চয় তেওঁলোকে ফলাফল পাইছে বা আমি সন্তোষজনকে পাইছোঁ। কিন্তু তেওঁলোকে যিখিনি কথা উল্লেখ কৰিছিলে যে আমাৰ স্কুলৰ, আমাৰ উদয়নৰ কোনো ছাত্ৰই প্ৰতিযোগিতাত অংশগ্ৰহণ নকৰে, কিন্তু তেওঁলোকে প্ৰতিযোগিতাত অংশগ্ৰহণ কৰালে, সেয়া ৰিজাল্ট শ্বীট মোৰ ওচৰত আছে। গতিকে এই কথাষাৰ তেখেতে কোৱাৰ বাবে মোক পোনপ্ৰথমে ছ'চিয়েল মিডিয়াত কোৱা হৈছিলে, এটা পোষ্ট দিয়া হৈছিলে। পোষ্টটো ইতিমধ্যে মই আপোনালোকক জনাইছোঁ বা দেখুৱাইছোঁ। মই পোষ্টটোত লিখিছিলোঁ যে খুব সুন্দৰ অনুষ্ঠান, সুন্দৰ পদক্ষেপ, ভাল হৈছে, আপুনি আগুৱাই যাওক, আমাৰ সহযোগিতা আছে। কিন্তু বিগত বছৰত যিকেইটা আপোনালোকে ভুল কৰিছিলে, এই ভুলকেইটা যাতে পুনৰাবৃত্তি নকৰে তাৰ প্ৰতি আপোনালোকক অনুৰোধ জনাইছোঁ। মই এনেকৈ বুলি এটা কমেণ্ট দিছিলোঁ। সেই কমেণ্টটো পাই তেওঁ মেছেঞ্জাৰত মোৰ নাম্বাৰ খুজিলে, মই নাম্বাৰ দিলোঁ। তাক ফোন কৰি পিনি মোক আপোনাৰ ওচৰত উপযুক্ত প্ৰমাণ আছে নে নাই, আপুনি কিয় মিছা কথা কৈছে, কোন, অনেক ধৰণৰ কিছুমান অখিল শব্দ কোৱাত মই তেতিয়া দুই এষাৰ তেওঁলোকত সংযোগ কৰি পিনি ক'বলগীয়া হ'ল। গতিকে এইটো বৰ ডাঙৰ কথা নহয় হ'লে, কিন্তু তেখেতে মোক কোৱাৰ লগতেই আজি যিটো সংগঠনে অসম চৰকাৰ বা ভাৰত চৰকাৰে আলোচনা কৰি আছে, এই সংগঠনটোক তেওঁ ফু পেলাম, কোন আলফা চালফা লাফাফা, তেওঁলোকক চিনি নাপাওঁ, এনেকুৱা ধৰণৰ বক্তব্য কৰি যি আমাক সেৱা মনোভাৱিতা এটা কৰিবলৈ চেষ্টা কৰিছে। সামাজিক মাধ্যমত যি তেওঁ অপপ্ৰচাৰ চলাই পিনি আমাক যি এটা সন্মান হানি কৰিছে। গতিকে ইয়াৰ প্ৰতি এটা উচিত ব্যৱস্থা বা আইনী এটা সিদ্ধান্ত আমি গ্ৰহণ কৰিছোঁ, আইনী ব্যৱস্থা লোৱা। লগতে তেওঁৰ স্কুলখনৰ বিষয়ে আমি ক'বলৈ গ'লে সম্পূৰ্ণ তেওঁৰ স্কুলত কিমান ষ্টুডেণ্ট আছে, কেনেধৰণে ছাত্ৰ ছাত্ৰী বা অভিভাৱকসকলৰ লগত কি সম্পৰ্ক, তেওঁ বহুখিনি কুকৰ্ম আছে, সেইখিনি আমি উদঙাই বৰ্তমান নিদিওঁ। আমি তথ্যখিনি মজুত কৰি ৰাখিছোঁ। গতিকে অনাগত দিনত আমি প্ৰয়োজন সাপেক্ষে আমি কোৰ্টত এইখিনি প্ৰমাণসহ দাখিল কৰিম বুলি আমি সিদ্ধান্ত লৈছোঁ। মোৰ মহেন্দ্ৰ শইকীয়া, মই গোলাঘাট সংযুক্ত মুক্তি বাহিনী অসম ধনশিৰি জিলা সমিতিৰ মই সাধাৰণ সম্পাদক। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।